আমি ৱেলপুলৰ আৰু এটা ওচৰ ঘৰতে সেইটো ঠিক কৰি থাকোঁতে আৰু এজনৰ প্ৰব্লেম ওলাইছে ৱেলপুল 165 লিটাৰৰ জিনিয়াছ মডেল ইয়াৰ প্ৰব্লেমটো ছেইম হৈছে এতিয়া আমি কম্প্ৰেছাৰটো চেক কৰিম কম্প্ৰেছাৰ চেক কৰাৰ পিছত আমি দেখাম প্ৰব্লেমটো কি হৈছে বহিবলৈ কিবা এটা দিয়কচোন ফ্ৰিজটো বাহিৰলৈ উলিয়াই দিওঁ নি বৰ দিগদাৰ নহয় যে নাই হোৱা কাম কিবা ৰিলে এটা লগোৱা আছে ন কেপাচিটাৰ লগত মিটাৰটো ৰিলেটো প্ৰব্লেম পাইছোঁ ৰিলেৰ পিছতটো দিলোঁ দি এতিয়া চলাই চাম ভিডিঅ'টো অন কৰ চুইচটো দে ফাৰ্ষ্ট মই এতিয়া এম্পিয়াৰটো চেক কৰিম এম্পিয়াৰ কিমান লৈ আছে কম্প্ৰেছাৰে 0.6 ঠিকে আছে এম্পিয়াৰ কম্প্ৰেছাৰৰ কমনত চাইছোঁ এটা চাই লওঁ ৰানিঙত দেখাই আছে ই 0.5 কম্প্ৰেছাৰ ঠিকে আছে এটা 15-20 মিনিট চলাই চাওঁ ইয়াত ঠাণ্ডা হৈ কিনে কাষ্টমাৰ একেটাই ঠাণ্ডা নহ'লে গেছৰ লেকিন পটককৈ আপোনাৰ গেছৰ প্ৰব্লেম গেছটো যেতিয়া লিকেজ হ'ব তেতিয়াই গৈ গেছৰ প্ৰব্লেম দিয়ে লিক নহ'লে গেছ কেতিয়াও শেষ নহয় স্পেয়াৰ পাৰ্টছৰ ৰিলে অইল পি চাৰ্মষ্টাৰ এইখিনি ফাৰ্ষ্ট চেক কৰিব লাগিব কম্প্ৰেছাৰ যদি যেতিয়ালৈকে কণ্টিনিউ ৰানিং নহ'লে আপোনাৰ ঠাণ্ডা নহয় এইটো নেক্সট আমাৰ 2 নম্বৰ আজিৰ দিনৰ কমপ্লেইন এইটো চেক কৰিলোঁ ৰানিং হওক এতিয়া হোৱাৰ পিছত ঠাণ্ডাটো কেনেকৈ হৈছে ফাৰ্ষ্ট লাইনিং মই এতিয়া অন কৰাৰ পিছত চাইছোঁ ছিংগল ড'ৰ ফ্ৰিজ হয় আইচ আহি গৈছে দিয়াৰ লগে লগে ইয়াৰ কুলিং গেছো চব অ'কে আছে গেছৰ প্ৰব্লেম নাই ইয়াৰ ভিডিঅ'টো আমি ইমানতে শেষ কৰিছোঁ এই ছিংগলৰ সৰু মাইনৰ কমপ্লেইন আছিলে প্ৰব্লেমটো মাইনৰ অ'কে আছে ফ্ৰিজটো একো প্ৰব্লেম নাই আমি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ কেনেকৈ লাগিলে আপোনাৰ এইটো ভিডিঅ'টো ভাল লাগে যদি তেতিয়া ছাবস্ক্ৰাইব কৰি দিব চেনেল ভিডিঅ'টো ফ'ল' কৰি দিব